বাইঘাটা চাৰিআলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিহদিয়া জাজিকুনা ত্ৰাসখলা অনুষ্ঠিত হোৱা মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩৫ নং কমলপুৰ বিধানসভা সমষ্টিৰ ৩২,৮০৪ গৰাকী মহিলাক মহিলা উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰে। প্ৰায় ৩২,৮০,০০,০০০ টকাৰ পুঁজি বিতৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ ৭৩খন সভাত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আৰু ২,০০০ নতুন হিতাধিকাৰী দিগন্ত কলিতাক দি যাব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। সুদীৰ্ঘ ৰাজনৈতিক জীৱনত ২২ লাখ মহিলা দৰ্শন হোৱাৰ কথাও উল্লেখ কৰে। ৰাতিপুৱা কেইটা বজাত আহিছে? 10টা 9টা। ঠিক আছে, মই মন্ত্ৰী হলো আৰু বহুত মিটিং মই কৰিছো। কিজানি হিচাপ কৰিলে যোৱা 25 বছৰত মই 50,000 মান মিটিং গাইছো, কিন্তু এইবাৰ দেখিলো আৰু এনেকৈ 32,000 খালি মহিলা বহি থকা মিটিং এই জীৱনৰ মই প্ৰথম দেখিছো। যোৱা 3 মাহত মোৰ কিমান মহিলাৰ দৰ্শন হৈ গ'ল? 22 লাখ মহিলাৰ দৰ্শন হ'ল। এজন মানুহে কিমান মহিলা দৰ্শন কৰিব পাৰে জীৱনত? মই কিমান দৰ্শন কৰিলো একেদিনত? 22 লাখ মহিলাক মই দৰ্শন কৰিলো। আৰু 22 লাখ মহিলা এনেকুৱা পালো যে বেলেগ মিটিঙত বেলেগ কথা, এইখন মিটিঙত কিন্তু মহিলাসকলে হাঁহি থাকে, হয়নে নহয়? আৰু ফূৰ্তিত থাকে। তাৰ মানে আমাৰ আঁচনিখন যে সফল হৈছে সেই কথাটো প্ৰমাণ হৈছে। যোৱা কেইদিনমান আগতে মই চামচাৰী ফিল্ডত আহিছিলো। মোক আমাৰ দুগৰাকী আইমাতৃয়ে সুধিলে যে আমাৰ দেখোন ইয়াত টকা কেইটা বিতৰণ হোৱা নাই। মই ক'লো 2 এদিনতে হ'ব, অলপমান ধৈৰ্য ধৰা। য'তে যাওঁ কমলপুৰ সমষ্টিৰ ৩২,০০০ মহিলাই উদ্যমিতা আঁচনি লাভ কৰিলে আৰু কামৰূপ জিলাত এই পুঁজি বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে সামৰণি পৰিলে। গোটেইকেইটা সমষ্টিতে বিতৰণ হৈ গ'ল। মই নাজানো নহয়, গ'লে খবৰ পাম। দিনটো মই ঘূৰিয়ে আছোঁ। আজি মাতি লৈ গৈছে নেকি? কেতিয়া মাতি নিছে? আচ্ছা আচ্ছা, পিছত গম পাম গধূলিকৈ। হ'ব, কমলপুৰত অসুবিধাটো একো নাই। হ'ব, মৰম কৰি দিম, কি আছে? কিয় মৰম নকৰিম? চবকে মৰম কৰিম, খালি জিকিব লাগে বিজেপি। বাকী মৰমত কোনো আপত্তি নাই, খালি ইলেকশ্যনত মৰমটো অকল বিজেপি। হ'ব, চবে ভালে থাকক, ঠিক আছে। বাইঘাটা চাৰিআলিৰ পৰা নীলমণি দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।